নমস্কাৰ, মোৰ নামটো বিশাল হিন্দু, চবে গম পায়। আৰু লাভ জিহাদৰ ক্ষেত্ৰত আমি বঙাইগাঁৱৰ পৰা আমি গোটেই অসমত আমি এটা কাম কৰি আছোঁ সমাজৰ কাৰণে। কিন্তু আমি বাৰম্বাৰ দেখা পাইছোঁ যে আমাৰ ছোৱালীখিনিক তেওঁলোকে যি নষ্ট কৰি আছে, এই নষ্ট কৰাৰ মূল কাৰণটো হৈছে জেহাদীমূলক মানুহখিনি। জেহাদীমূলক মানুহখিনিক বুজাব কোনে আৰু তেওঁলোকক উচিত শিক্ষা দিব কোনে? আমি বাৰম্বাৰ আমাৰ ছোৱালীখিনিক আমি সুৰক্ষা দিবৰ কাৰণে আমি কিন্তু বিপদত পৰিব লগা হয়। কেতিয়াবা ধৰক আইনৰ ৰখত আমি পৰিব লগা হয়, কেতিয়াবা হেৰেছমেণ্ট হ'ব লগা হয়। তো আৰু এটা কথা ক'ম মই, যিগৰাকী সোহেল আলী না কি কৈছে, সোহিম আলী, এই সোহিম আলী কেৰেক্টাৰটো কেনেকৈ চাব? তেওঁ এজন যদি প্ৰকৃত যদি মুছলমান মানুহ হ'ল হয়, তেখেতক মুছলমান মানুহে সমৰ্থন কৰিব লাগে। এই সোহিম আলীক প্ৰথমগৰাকী পত্নী থকাৰ পিছত দ্বিতীয়গৰাকী মুছলমান পত্নী বিয়া কৰাল, আমাৰ কোনো আপত্তি নাই। তৃতীয়গৰাকী বীনাশ্ৰী বসুমতীক বিয়া পাতিল, কিন্তু তাত আমাৰ আপত্তি আছে। আৰু চতুৰ্থগৰাকী কিৰণ বসুমতী নামৰ যি বড়ো সম্প্ৰদায়ৰ মহিলাক বিয়া পাতিছে, তাতো আমাৰ আপত্তি আছে। কাৰণ কি, বড়ো সম্প্ৰদায়ৰ যি মহিলাগৰাকী আছে তেখেতে কিন্তু নিজৰ ধৰ্ম, নিজৰ সতীত্ব সম্পূৰ্ণ নষ্ট কৰি দিল। এইখিনি আমি বাৰম্বাৰ কিন্তু লাভ জিহাদৰ ক্ষেত্ৰত আমি দুখ পাওঁ। আৰু বাৰম্বাৰ কিন্তু আমি অনুৰোধ কৰোঁ চৰকাৰ প্ৰশাসনক বা স্থানীয় সংগঠন বা কিছুমান আজিৰ ক্ষেত্ৰত কিন্তু কিছুমান মুছলমান মানুহ কিন্তু আমাক সমৰ্থন কৰি আছে যে লাভ জিহাদৰ ক্ষেত্ৰত তেওঁলোকে সদায় বিৰোধ কৰে। কিন্তু মই এটা ৰিকুৱেষ্ট কৰিম, য'ৰ পৰা বস্তুখিনি হৈ আছে, ছাপ'জ এই মানুহজনৰ ঘৰ হৈছে বঙাইগাঁও জিলাৰ বৰতলা, এই বৰতলাৰ পৰা মানুহজনক কি মুছলমান মানুহে সেই বহিষ্কাৰ কৰিব নোৱাৰে নেকি? তাৰ দুগৰাকী পত্নী থকাৰ পিছত সেই মানুহজনৰ টোটাল 4গৰাকী পত্নী, তাৰ ভিতৰত কিন্তু 12টা সন্তান। আচলতে তেওঁৰ লক্ষ্য উদ্দেশ্য কি আমি কিন্তু বুজিবলৈ বাকী নাই। কিন্তু আমি এক ৰিকুৱেষ্ট কৰিম আমাৰ CMৰ লগত বা যিবিলাক উচ্চ বিষয়ে এইবিলাক বিষয়বস্তু লৈ আপোনালোকে ডিছকাশ্যন কৰি আছে বা এটা আলোচনা কৰি আছে, আপোনালোকে এই লাভ জিহাদৰ ওপৰত সম্পূৰ্ণ একদম বন্দী কৰিব লাগে। আমাৰ হিন্দু ছোৱালী যাতে কোনো পক্ষে যাতে ধৰ্মান্তৰণ হ'ব নালাগে। কাৰণ কি আজি নহ'লে বীনাশ্ৰীৰ নিচিনা কিন্তু অনাগত দিনত বহুত বীনাশ্ৰী ওলাব আৰু কাইলৈ দিনত কিন্তু ধৰ্ষণ হৈ থাকিব। আৰু এটা কথা, সোহিম আলীৰ যি ল'ৰা আছে, প্ৰথম ৱাইফৰ পুত্ৰ, এই প্ৰথম দুজন ল'ৰা খাইৰুল ইছলাম আৰু কি নাম ক'লে, বাইদেউ যিখিনি জনাইছে আমাক যে তাই আমাৰ এৰিয়াতে থাকে দলেগাঁও উজানপাৰাত, তাক বোলে কেতিয়াবা ঘৰত আহি তাক মানে ৰেপ কৰি ধৰ্ষণ কৰি হত্যা ভাবুকি দি থাকে, এনেকৈ বাইদেউ আমাক জনাইছে। এইখিনি মই ষ্টেটমেণ্ট দিলোঁ। একদম চৰকাৰক নিবেদন কৰিছোঁ, আমাক সময়ে সময়ে কিন্তু আইনে আমাৰ হাতখন বন্দী কৰি ৰাখে। আমাক যদি আইনে যদি আমাক হাত এৰি দিয়ে, তেনেহ'লে আমি হিন্দুত্বকে সঁচাই আমি দেখাব পাৰিম, কেৱল বঙাইগাঁও নহয় গোটেই অসমত। জয় শ্ৰীৰাম।